ইৰাণ আৰু ইজৰাইলৰ যুদ্ধই প্ৰভাৱ পেলাইছে অসমৰ চাহৰ বজাৰত। ভাৰতৰ পৰা ইৰাণলৈ চাহৰ ৰপ্তানি সাময়িকভাৱে বন্ধ কৰা হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ইৰাণলৈ চাহৰ ৰপ্তানি বন্ধ কৰা হৈছে। কলকাতা, মুম্বাই, কোচিৰ বন্দৰত আবদ্ধ ইৰাণ অভিমুখী জাহাজ। হৰমুজ প্ৰণালীৰে মালবাহী জাহাজ চলাচলত আহি পৰিছে জটিলতা। লোকচানৰ ভয়ত নিলাম কেন্দ্ৰত অৰ্থডক্স চাহ কিনিবলৈ ভয় ক্ৰেতাৰ। অসমৰ অৰ্থডক্স চাহৰ বিশেষ চাহিদা আছে ইৰাণত। অসমৰ ছেকেণ্ড ফ্লাছ চাহৰ সৰ্বাধিক চাহিদা আছে ইৰাণত। কলকাতাৰ চাহ নিলাম কেন্দ্ৰত যুদ্ধৰ বাবে অৰ্থডক্স চাহৰ দাম বিক্ৰী কমিল। প্ৰতি কিলো অৰ্থডক্স চাহৰ দাম কমিল ৪৭.৫১ টকা। আৰু কলকাতাৰ নিলাম কেন্দ্ৰলৈ অসমৰ পৰাই যিহেতু অৰ্থডক্স চাহ যায়, গতিকে এই প্ৰভাৱ অসমতো পৰিছে। যুদ্ধৰ বাবে কলকাতা চাহ নিলাম কেন্দ্ৰত ৪৯% অৰ্থডক্স চাহ বিক্ৰী নহ'ল। যি হৰমুজ প্ৰণালীৰে এই চাহ ৰপ্তানি কৰা হয় ইৰাণলৈ, সেই চাহৰ ৰপ্তানি বন্ধ হৈ আছে। আৰু চাহৰ ৰপ্তানি বন্ধ হৈ থকাৰ ফলতেই অসমৰ চাহৰ বজাৰত ভয়ংকৰভাৱে তাৰ প্ৰভাৱ পৰিছে। ভাৰতৰ পৰা ইৰাণলৈ চাহৰ ৰপ্তানি এই যুদ্ধ বিভীষিকাৰ বাবে সাময়িকভাৱে বন্ধ হৈ আছে। আৰু মধ্যপ্ৰাচ্যৰ যি যুদ্ধকেন্দ্ৰিক পৰিস্থিতি, তাৰ প্ৰতি লক্ষ্য ৰাখি এই চাহ এতিয়া ভাৰতৰ পৰা ইৰাণলৈ যোৱা নাই। কলকাতা, মুম্বাই, কোচিৰ বন্দৰত আবদ্ধ হৈ আছে ইৰাণ অভিমুখী জাহাজ। হৰমুজ প্ৰণালীৰে মই আকৌবাৰ উল্লেখ কৰিছোঁ, হৰমুজ প্ৰণালী যি প্ৰণালীৰ কথা আমি কালি আপোনালোকক বিস্তৃতভাৱে কৈছিলোঁ, সেই হৰমুজ প্ৰণালীৰে মালবাহী জাহাজ চলাচলত জটিলতা আহি পৰিছে। আৰু এই জটিলতা আহি পৰাৰ ফলত এতিয়া লোকচানৰ ভয়ত নিলাম কেন্দ্ৰত অৰ্থডক্স চাহ কিনিবলৈ ভয় কৰিব লগা হৈছে ক্ৰেতাই। আমি গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ কাষলৈ পোনপটীয়াকৈ যাব বিচাৰিছোঁ। নয়ন প্ৰতিম কুমাৰ, কালি হৰমুজ প্ৰণালীৰ কথা আপুনি বিস্তৃতভাৱে কৈছিল, আৰু এই হৰমুজ প্ৰণালীৰে চাহৰ ৰপ্তানি ভাৰতৰ পৰা ইৰাণলৈ কৰিব নোৱাৰাৰ বাবে বা কৰাৰ ক্ষেত্ৰত কিছু জটিলতা আহি পৰাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে ভাৰতৰ অৰ্থডক্স চাহ ক্ৰয় কৰিবলৈ ক্ৰেতাই ভয় কৰিছে। আৰু সেই প্ৰভাৱ অসমৰ চাহৰ উদ্যোগটোতো বা বজাৰখনতো পৰা দেখিবলৈ পোৱা গৈছে। গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা বিস্তৃত বৰ্ণনা বিচাৰিম। ৰাজীৱ, চাওক, আমাৰ হাতত এই সন্দৰ্ভত কিছু এক্সক্লুজিভ তথ্য আহি পৰিছে। দেখা গৈছে যে ভাৰতৰ যি চাহৰ যি ৰপ্তানি, এই ৰপ্তানি বাণিজ্যত এই যি যুদ্ধৰ প্ৰভাৱ পৰিছে, বিশেষকৈ ইৰাণ আৰু ইজৰাইলৰ যি যুদ্ধ, এই যুদ্ধৰ প্ৰভাৱ ভাৰতৰ যি ৰপ্তানি বাণিজ্য, এই ৰপ্তানি বাণিজ্যত পৰাটো স্পষ্ট ৰূপত আমাৰ হাতলৈ তথ্য আহি পৰিছে। বিশেষকৈ চাহৰ বজাৰখনলৈ যদি আমি চাওঁ, আমি ক'ব লাগিব যে ভাৰতৰ যি চাহৰ ৰপ্তানি, তাত সৰ্বাধিক সংখ্যক চাহৰ যি আধিপত্য, সেই আধিপত্য অসমৰ চাহে লৈ আছে। আৰু বিশেষকৈ অৰ্থডক্স চাহৰ বিশেষ চাহিদা আছে মধ্যপ্ৰাচ্যৰ দেশসমূহত। আৰু এই ক্ষেত্ৰত প্ৰথমে নাম ল'ব লাগিব ইৰাণত অৰ্থডক্স চাহৰ চাহিদা অত্যন্ত বেছি। কিন্তু এই যি যুদ্ধ সদৃশ পৰিৱেশ বা যুদ্ধ যি চলি আছে, এই যুদ্ধৰ বাবে ইৰাণলৈ চাহৰ যি ৰপ্তানি, সেই ৰপ্তানি বাণিজ্য ব্যাঘাত হৈছে। আমাৰ ভাৰতৰ যিবোৰ বন্দৰ আছে, এই বন্দৰসমূহত চাহৰ যি চাহ ভৰ্তি যিবোৰ জাহাজ আছে, সেই জাহাজবোৰ যাব পৰা নাই। বিশেষকৈ কলকাতাৰ যি বন্দৰ, সেই বন্দৰত জাহাজ আবদ্ধ হৈ আছে। ইয়াৰ উপৰি মুম্বাই যি বন্দৰ আছে, মুম্বাই বন্দৰত চাহ কঢ়িওৱা জাহাজ বন্ধ হৈ আছে। আৰু কোচি, এই তিনিওটা বন্দৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ, বিশেষকৈ অসম, পশ্চিমবংগ আৰু দাক্ষিণাত্যৰ যিবোৰ ৰাজ্যৰ চাহ আছে, সেই চাহ বিদেশলৈ যোৱাত বাধা আহি পৰিছে এই যুদ্ধৰ পৰিৱেশৰ বাবে। আৰু মই ক'ব লাগিব যে আৰৱ সাগৰ আছে, যে ভাৰতৰ যি মালবাহী জাহাজ আছে, এই মালবাহী জাহাজসমূহ আৰৱ সাগৰেদি হৰমুজ প্ৰণালী হৈ মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ যায়। আৰু এই ক্ষেত্ৰত সৰ্বাধিক চাহৰ যদি আমি চাহিদাৰ যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে সেয়া হৈছে ইৰাণ। আৰু অন্যান্য দেশসমূহলৈ যায়, চৌদি আৰবিয়াৰ পৰা আৰম্ভ কৰি অন্যান্য মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ অসমৰ চাহ যায়। বিশেষকৈ অৰ্থডক্স চাহৰ তাত চাহিদা বেছি, CTC চাহৰ চাহিদা তাত বেছি নাই। আৰু এই ক্ষেত্ৰত আমাৰ হাতত যি তথ্য আহি পৰিছে, আমি যদি কলকাতা চাহ নিলাম কেন্দ্ৰত যি শেহতীয়াভাৱে যি চেল নম্বৰ 25 যদি আমি চাওঁ, চেল নম্বৰ 25ৰ তথ্য আমাৰ হাতলৈ আহি পৰিছে। তাত দেখা গৈছে যে চেল নম্বৰ 25, এই বছৰৰ যিটো 25 চেল নম্বৰ, তাত প্ৰতি কিলো অৰ্থডক্স চাহৰ দাম নিলাম কেন্দ্ৰত হৈছিলে 259.83 ৰুপিজ, অৰ্থাৎ 279.83 টকা, 259.83 টকা। ইয়াৰ বিপৰীতে চেল নম্বৰ 24 যুদ্ধৰ আগৰ যদি পৰিৱেশ আমি চাওঁ, যুদ্ধৰ আগৰ পৰিৱেশত আছিল 307.34, অৰ্থাৎ এইবাৰ এই যি যুদ্ধ আৰম্ভ হ'ল, মে' মাহৰ পৰা যি সংঘাত আৰম্ভ হৈছিলে ইৰাণ আৰু ইজৰাইলৰ, তাৰপিছত যুদ্ধৰ পৰিৱেশ
আৰু তাৰ পিছতে ইয়াৰ এই বজাৰখনত চাহৰ বজাৰখনত অৰ্থডক্স চাহৰ বিশেষকৈ মই উল্লেখ কৰিছোঁ যে অৰ্থডক্স চাহৰ বজাৰখনত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছে মই আকৌ কৈছোঁ যে আমাৰ হাতত কলকাতা চাহ নিলাম কেন্দ্ৰৰ কিছু এক্সক্লুজিভ তথ্য আহি পৰিছে সেই তথ্য মই আকৌ কৈছোঁ যে চেল নম্বৰ 25 এই বছৰৰ এতিয়ালৈকে 25টা চেল হৈছে 25 নম্বৰ চেল আৰু সেই 25 নম্বৰ আৰু 24 নম্বৰ চেললৈ যদি আমি চাওঁ তেতিয়া আমি দেখিম যে চেল নম্বৰ 25ত অৰ্থডক্স চাহৰ প্ৰতি কিলোৰ দাম আছিল 307.34 rupees আৰু এইবাৰ এই যে চেল নম্বৰ 25 এই চেল নম্বৰ 25ত হৈছেগৈ 259 অৰ্থাৎ এই যদি দুটা যদি পাৰ্থক্য আমি যদি চাওঁ তেতিয়া আমি দেখিম যে প্ৰতি কিলো অৰ্থডক্স চাহত 47.51 টকা হ্ৰাস পাইছে অৰ্থাৎ দাম কমিছে অকল দাম কমাই নহয় এই যে চাহ নিলাম কেন্দ্ৰসমূহত অৰ্থডক্স চাহৰ নিলাম চলি আছিলে যুদ্ধৰ আগত আৰু যুদ্ধৰ পিছৰ যি পৰিৱেশ যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে আমি দেখিম যে চেল নম্বৰ 25 আৰু চেল নম্বৰ 24ৰ যদি আমি তথ্যলৈ যদি আমি বিশ্লেষণ কৰিম তেতিয়াহ'লে দেখিম যে 49% চাহ নিলাম কেন্দ্ৰৰ পৰা বিক্ৰী নোহোৱাকৈ ঘূৰি আহিছে অৰ্থাৎ আপুনি এফালে চাব এফালে যদি চাহৰ দাম কমিছে আনফালে আকৌ চাহৰ বিক্ৰীও কমিছে অৰ্থাৎ 49% চাহ 49% চাহ অৰ্থডক্স চাহ নিলাম কেন্দ্ৰৰ পৰা বাহিৰ হৈ আহিছে এই যুদ্ধৰ পৰিৱেশৰ বাবে আৰু ইয়াৰ বিপৰীতে চেল নম্বৰ 25ত 47.51 টকা প্ৰতি কিলো চাহত অৰ্থডক্স চাহৰ দাম কমিছে আৰু সামগ্ৰিকভাৱে যদি আমি যদি চাওঁ যে 2024-25 বৰ্ষৰ যি দাম আছিলে এভাৰেজ দাম আছিলে সেই এভাৰেজ দাম আছিলে 302.60 টকা আছিলে সেইবাৰ এভাৰেজ দাম আছিলে গতিকে সেইটো দিশৰ পৰা চাবলৈ গ'লে এইবাৰ অৰ্থডক্স চাহৰ দাম ভালেখিনি বৃদ্ধি পাইছিলে চেল নম্বৰ 24ত আমি দেখিছিলোঁ যে 307.34 টকা আমি দেখিবলৈ পাইছিলোঁ যোৱা বছৰৰ তুলনাত এইবাৰ ভাল দাম আছিলে কিন্তু সামগ্ৰিকভাৱে এই যে যুদ্ধৰ পৰিৱেশ এই যুদ্ধৰ পৰিৱেশৰ বাবে চাহৰ দাম কমিছে অৰ্থডক্স চাহৰ দাম কমিছে চাহিদা কমিছে বিশেষকৈ ইৰাণ মই আকৌ কৈছোঁ যে মধ্যপ্ৰাচ্যৰ যিবোৰ দেশে ভাৰতৰ পৰা চাহ নিয়ে বিশেষকৈ অসমৰ পৰা চাহ নিয়ে ইয়াত দেখা গৈছে যে অসমৰ যি চাহ অসমৰ দুবিধ অসমত চাহ বিশেষকৈ উৎপাদন হয় এটা হৈছে CTC আৰু এটা হৈছে অৰ্থডক্স চাহ আমাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মূলতঃ CTC চাহৰ নিলাম হয় কিন্তু কলকাতা চাহ নিলাম কেন্দ্ৰত বিশেষভাৱে অৰ্থডক্স চাহৰ নিলাম হয় আৰু এই অৰ্থডক্স চাহ বিশেষকৈ মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ যায় বা অন্যান্য বিদেশী ৰাষ্ট্ৰসমূহলৈ যায় কিন্তু শেহতীয়া এই যি যুদ্ধৰ পৰিৱেশ এই যুদ্ধৰ পৰিৱেশৰ বাবে তিনিটাকৈ বন্দৰত কোচি মুম্বাই আৰু কলকাতা এই তিনিটা বন্দৰত এই যিবোৰ চাহ আছিলে অৰ্থডক্স চাহ সেই জাহাজসমূহ ইতিমধ্যে আবদ্ধ হৈ আছে আৰু ইয়াৰ ফলত এই যি জাহাজ আবদ্ধ হৈছে ইয়াৰ ফলত অতি কমেও 200 কোটি টকা লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে চাহ ব্যৱসায়ীসকল আৰু দেখিবলৈ পোৱা গৈছে যে নয়ন প্ৰদীপ কুমাৰ আৰু এটা বিষয় মই আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু ট্ৰুৱেন প্লাছ চাহৰ কথা কোৱা হৈছে বা এটা প্ৰসংগ উত্থাপন কৰা হৈছে সেই চাহৰ দাম কিয় বেছি সেইটো আপোনাৰ পৰা অকণমান জানিব বিচাৰিম বজাৰত সেই চাহটোৰ বিশেষত্ব কি সেই কথা অকণমান আপোনাৰ পৰা জানিব বিচাৰিম এই গোটেই বিষয়টো সন্দৰ্ভত হয় ৰাজীৱ চাওক নিশ্চিতভাৱে মই কথা জনাব খুজিম যে আমি অসমত সৰ্বাধিক চাহ উৎপাদন হয় সৰ্বাধিক ৰপ্তানি হয় কিন্তু বহু কথা হয়তো আমাৰ অগোচৰে থাকি গৈছে আৰু এই ক্ষেত্ৰত আপুনি চাব আমি স্ক্ৰীনত এটা ছেকেণ্ড ফ্লাছ বুলি আমি এটা শব্দ ব্যৱহাৰ কৰিছোঁ এই ছেকেণ্ড ফ্লাছ যিটো চাহ এই চাহৰ বিশেষ কদৰ আছে মধ্যপ্ৰাচ্যৰ যিবোৰ দেশ আছে এই দেশসমূহত বিশেষকৈ ছেকেণ্ড ফ্লাছ চাহ তেওঁলোকে বিচাৰে আৰু এই যিটো ছেকেণ্ড ফ্লাছ চাহ এইটো হৈছে 15 মে অৰ্থাৎ মে মাহৰ প্ৰথম ভাগৰ পৰা জুন মাহৰ শেষলৈকে যিখিনি চাহ উৎপাদন হয় ছেকেণ্ড হাৰ্ভেষ্টিং বুলি কোৱা হয় কাৰণ মাৰ্চৰ পৰা চাহৰ উৎপাদন প্ৰক্ৰিয়াটো আৰম্ভ হয় ফাৰ্ষ্ট ফ্লাছটো আহে মাৰ্চত ছেকেণ্ড ফ্লাছটো আহে মে মাহৰ পৰা জুন মাহৰ ভিতৰত এই সময়ছোৱাত দেখা গৈছে যে এই সময়ছোৱাত অসমৰ যিটো জলবায়ু সেই জলবায়ু চাহৰ কাৰণে অত্যন্ত অনুকূল জলবায়ু অৰ্থাৎ সেই সময়ত বিশেষ চাহ উৎপাদন হয় অসমত বিশেষকৈ দিনত গৰম থাকে ৰাতি বৰষুণ হয় আৰু সেইবাবে চাহৰ উৎপাদন প্ৰক্ৰিয়াটো ভাল হয় চাহৰ যিটো উৎপাদন থাকে সেই উৎপাদনটো ভাল হয় আৰু সেইবাবে মধ্যপ্ৰাচ্যৰ দেশসমূহে বিশেষকৈ ইৰাণে ছেকেণ্ড ফ্লাছ চাহ যিটো আছে সেই ছেকেণ্ড ফ্লাছ চাহৰ তেওঁলোকে চাহিদাটো বহুত বেছি আৰু সেইবাবে ছেকেণ্ড ফ্লাছ চাহটো তেওঁলোকে বেছিকৈ বিচাৰে আৰু সেইবাবে এইবাৰ দেখা গৈছিলে যে এই যি যুদ্ধ আৰম্ভ হৈছিলে তাৰ আগত চাহৰ দাম অৰ্থডক্স চাহৰ দাম বৃদ্ধি পাইছিলে কাৰণ সেইটো আছিলে ছেকেণ্ড ফ্লাছ চাহৰ যি উৎপাদন প্ৰক্ৰিয়া সেই উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে ৰপ্তানি প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে কিন্তু এই সময়তে এই যুদ্ধৰ পৰিৱেশ সৃষ্টি হ'ল গতিকে এই যুদ্ধৰ বাবে অসমৰ চাহৰ সামগ্ৰিকভাৱে যি ৰপ্তানি কাৰ্য আছে ৰপ্তানিত কিন্তু ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে নিশ্চয়কৈ আমি আৰু এটা প্ৰসংগ জনাব বিচাৰিছোঁ যে ইৰাণ ইজৰাইলৰ যুদ্ধই প্ৰভাৱ পেলাইছে ভাৰতৰ ৰপ্তানিৰ বজাৰটো ইৰাণলৈ বাসমতি চাউলৰ ৰপ্তানি সাময়িকভাৱে বন্ধ হৈছে গুজৰাটৰ দুটা বন্দৰত আবদ্ধ হৈ আছে ইৰাণ অভিমুখী মালবাহী জাহাজ 1 লাখ টন বাসমতি চাউল আবদ্ধ হৈ আছে গুজৰাটৰ দুটা বন্দৰত সৌদি আৰবৰ পিছতে ইৰাণলৈ সৰ্বাধিক বাসমতি চাউল ৰপ্তানি হয় ভাৰতৰ পৰা
ইৰাক সংযুক্ত আৰব আমিৰশ্বাহীলৈও হয় ভাৰতৰ বাছমতী চাউলৰ ৰপ্তানি যুদ্ধৰ বাবে বীমা কোম্পানীয়ে ৰিক্স নোলোৱাত সমস্যাত চাউলৰ ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ী উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰি চাউলৰ ব্যৱসায়ীসকলে আবেদন কৰিছে ভাৰতত বাছমতী চাউলৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা পোৱা গৈছে আমি গোটেই বিষয়টো সন্দৰ্ভত পুনৰবাৰ জানিবৰ বাবে এই মুহূৰ্তত নয়নপ্ৰীম কুমাৰ কাষলৈ পুনৰবাৰ গৈছোঁ নয়নপ্ৰীম কুমাৰ দেখিবলৈ পোৱা গৈছে ভাৰতৰ ৰপ্তানিৰ বাণিজ্যত যথেষ্ট প্ৰভাৱ পেলাইছে ইৰাণ ইজৰাইলৰ যুদ্ধই এবাৰ বাছমতী চাউলৰ ৰপ্তানিও সাময়িকভাৱে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে সেই সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাজীৱ চাওক ইৰাণ আৰু ভাৰতৰ মাজত বিশেষ বাণিজ্যিক সম্পৰ্ক আছে অকল ইৰাণেই নহয় মধ্যপ্ৰাচ্যৰ যিবোৰ দেশ আছে দেশসমূহৰ সৈতে ভাৰতৰ বিশেষ বাণিজ্যিক সম্পৰ্ক আছে আৰু এই যি যুদ্ধৰ পৰিৱেশ এই যুদ্ধৰ পৰিৱেশৰ বাবে এই যি বাণিজ্য ৰপ্তানি বাণিজ্য বা আমদানি বাণিজ্যত বিশেষভাৱে এতিয়ালৈকে প্ৰভাৱিত হোৱা নাই কিন্তু ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত কিন্তু বিশেষভাৱে প্ৰভাৱিত হৈছে ৰপ্তানি বাণিজ্য বিশেষকৈ আমি অলপ আগত মই চাহৰ কথা উল্লেখ কৰি আছিলোঁ যে চাহৰ ৰপ্তানি বাণিজ্যত ব্যাঘাত জন্মিছে আৰু এই ক্ষেত্ৰত বাছমতী চাউল বিশেষভাৱে মই বাছমতী চাউলৰ কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইৰাণলৈ ভাৰতৰ পৰা বিশেষভাৱে বাছমতী চাউলৰ ৰপ্তানি কৰা হয় আৰু এই যি ৰপ্তানি বাণিজ্য যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু গুজৰাটৰ দুটা বন্দৰ আছে এই বন্দৰ দুটাত গুজৰাটৰ এই বন্দৰ দুটাত ভাৰতৰ পৰা যিখিনি চাউল যায় সেই চাউলৰ যি ৰপ্তানি বাণিজ্য সেই ৰপ্তানি বাণিজ্য বন্ধ হৈছে বিশেষকৈ গুজৰাটৰ কাণ্ডলা আৰু মুন্দ্ৰা এই যি দুটা বন্দৰ আছে এই বন্দৰ দুটাত মালবাহী জাহাজ এতিয়া আবদ্ধ হৈ আছে সাময়িকভাৱে স্থগিত ৰখা হৈছে বাছমতী চাউলৰ ৰপ্তানি আৰু ইয়াৰ ফলত 1 লাখ টন বাছমতী চাউল মই আকৌ কৈছোঁ যে 1 লাখ টন বাছমতী চাউল যাব লাগিছিল ইৰাণলৈ কিন্তু এই যুদ্ধৰ পৰিৱেশৰ বাবে যিবোৰ ক্ৰেতা আছিল বা বিক্ৰেতা আছিল তেওঁলোকৰ মাজত সমন্বয় ৰক্ষা হোৱা নাই বহুতে ৰিস্ক ল'ব খোজা নাই বিশেষকৈ বীমা যিবোৰ কোম্পানী আছে বীমা কোম্পানীসমূহে ইৰাণলৈ যাব খোজা যিবোৰ জাহাজ সেই জাহাজৰ বীমা কৰোৱাৰ ক্ষেত্ৰত তেওঁলোকে হুঁকা পিছলা নীতি লৈছে তেওঁলোকে ৰিস্ক ল'ব খোজা নাই আৰু সেই ৰিস্ক ল'ব নোৱাৰাৰ বাবেই এইদৰে গুজৰাটৰ দুটা বন্দৰ মই আকৌ কৈছোঁ কাণ্ডলা আৰু মুন্দ্ৰা এই যি দুটা পোৰ্ট আছে এই পোৰ্টত 1 লাখ টন বাছমতী ৰাইচ আবদ্ধ হৈ আছে আৰু মই উল্লেখ কৰিব বিচাৰিম যে ভাৰতৰ পৰা মধ্যপ্ৰাচ্যৰ যিবোৰ দেশে বাছমতী চাউল ৰপ্তানি কৰে তাৰে ভিতৰত প্ৰথম স্থানত আছে চৌদি আৰব আৰু দ্বিতীয় স্থানত আছে ইৰাণ আৰু চৌদি আৰবলৈ কিছু পৰিমাণে গৈ আছে কিন্তু ইৰাণলৈ কিন্তু সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হৈছে এই গোটেই প্ৰক্ৰিয়াটোৰ ফলত গোটেই ব্যৱসায়ীসকল যথেষ্ট তেওঁলোকে ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকে এপেডাৰ জৰিয়তে আমাৰ ভাৰতৰ যি এপেডা নামৰ যিটো সংস্থা আছে এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছ ফুড প্ৰডাক্টছ এক্সপৰ্ট ডেভেলপমেণ্ট যিটো এজেঞ্চি আছে এপেডা বুলি যাক কোৱা হয় সেই এপেডাৰ জৰিয়তে ভাৰতৰ যিবোৰ চাউল ৰপ্তানিৰ সৈতে জড়িত যিবোৰ বণিক আছে বা ব্যৱসায়ী আছে তেওঁলোকে এপেডাৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ক যে এই ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিশেষকৈ এটা ছেফ কৰিডৰ এটা সৃষ্টি কৰিব লাগে আৰু যাতে চাউলখিনি পঠিয়াব পাৰে আৰু যদি কিবা কাৰণত চাউল পঠিয়াব নোৱাৰে তেতিয়াহ'লে সেই ব্যৱসায়ীসকলক এককালীন সাহায্য দিব লাগে আৰু যিটো ৰিস্ক কাভাৰেজ আছে বীমাৰ যিটো ৰিস্ক কাভাৰেজ বুলি কোৱা হয় সেই ৰিস্ক কাভাৰেজ চৰকাৰে বহন কৰিব লাগে ব্যৱসায়ীসকলক সহায় কৰিব লাগে আৰু এই লৈ অহা 30 জুনত উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলৰ সৈতে এখন বৈঠকৰ আয়োজন কৰা হৈছে তাতে স্পষ্ট হ'ব যে এই বিষয়টোৱে কি পৰ্যায় পায়গে ব্যৱসায়ীসকলে চাউলৰ ৰপ্তানিৰ সৈতে যিসকল ব্যৱসায়ী জড়িত হৈছে তেওঁলোকে দাবী কৰিছে চৰকাৰক তেওঁলোকে সাহায্য দাবী কৰিছে আৰু এটা তেওঁলোকে নিৰাপদ ৰুট এটা তেওঁলোকে বিচাৰিছে যাতে চাউলখিনি তেওঁলোকে সঠিকভাৱে তেওঁলোকে তালৈকে লৈ যাব পাৰে কাৰণ যেতিয়ালৈকে এই বন্দৰত চাউলখিনি আবদ্ধ হৈ থাকিব তেতিয়ালৈকে কিন্তু চাউলখিনি লাহে লাহে নষ্ট হৈ যাব আৰু 1 লাখ টন বাছমতী চাউল নষ্ট হৈ যোৱা মানে বহুত কোটি টকা লোকচান হ'ব গতিকে সামগ্ৰিকভাৱে ভাৰতৰ যি মুঠ বাণিজ্যৰ যি 20% চাউল এই মুহূৰ্তত আবদ্ধ হৈ আছে গুজৰাটৰ এই দুটা বন্দৰত গতিকে স্বাভাৱিকভাৱে যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকল যথেষ্ট চিন্তিত হোৱা পৰিলক্ষিত হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত নয়নপ্ৰীম কুমাৰ